গোৱালপাৰাৰ দুধনৈ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডাবলিৰ লেথাংপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত হয় বাইক আৰোহী। জানিব পৰা মতে দুধনৈ দিশৰ পৰা কৃষ্ণাই পিনে গৈ থকা বাইক আৰোহীগৰাকীক কয়লাভৰ্তি ট্ৰাকে এখনে খুন্দিয়াই ফলত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন। ঘটনাস্থলীত দুধনৈ আৰক্ষী উপস্থিত হৈ আহত ব্যক্তিগৰাকীক ততাতৈয়াকৈ দুধনৈ চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে। আহত ব্যক্তিগৰাকী কৃষ্ণাই আশুডুবিৰ ৰাজীৱ দে বুলি জানিব পৰা গৈছে। আৰক্ষীৰ তদন্তৰ পিছতে পোহৰলৈ আহিব প্ৰকৃত ঘটনা। মই দেখা মতে কি এইখন ট্ৰাকখন যাই আছিল আৰু হাইৱেৰ গাড়ীখন আহি আছিল। তাৰপিছত হাইৱেৰ গাড়ীখন অহাৰ পিছত এই ট্ৰাকত কিবা বন্ধন বেংকত কাম কৰে মানুহজন ট্ৰাকখন লগাই দিছে আৰু সেইখিনি আৰু পিছফালে কোনো লাইট চাইট নাছিল লাইট চাইট নাছিল। পিছত এই মানুহজন ক'ত যাই আছিল? পাব্লিক কৃষ্ণাই গৈ আছিল। মানুহজন কি কাম কৰে? মানুহজন বন্ধন বেংকত কাম কৰে। কৃষ্ণাৰ ঘৰ হয়। এই কৃষ্ণা আশুডুবিৰ ঘৰ হয়। পুলিচ আহি পালে পুলিচ আহি পিনে মানুহজনক উঠাই লৈ গ'ল আৰু ক'ত লৈ গ'ল? দুধনৈ হস্পিটেল লৈ গ'ল। মানুহজনৰ কিবা নাম চাম গম পাইছে নেকি? নাম চাম গম নাপাওঁ, এই জাষ্ট দেখা পাইছোঁ আমি। খালি এইখিনি আহি থাকোঁতে দেখা পালোঁ, সেইখিনি আৰু ক'ব লগা। বেয়াকৈ লাগিছে নেকি? বেয়াকৈ লাগিছে না কি এতিয়া আমিতো গম নাপাওঁ। সেইখিনি আৰু ক'ব লগা আৰু আমি দেখা পোৱা মতে সেইখিনি। বাইকখন ক'ত? ডাবলি পাৰ লেথেং পাৰা লেথেং পাৰা ঘৰত মা বাবৰ কাৰণে এই দুইটা ক্রসিং হল না, মানে ক'ত যাম ক'ত পিছত ভাল হলে আমি হল চাক কৰি লাগাই দেখা পালো। তাৰপিছত আৰু ইহঁতো নহ'লেতো পালালে